8.4 exercise 8.4 question number 5 question number 4 কি লিখা আছে সলিউশনলৈ যোৱা সলিউশনত তোমাৰ লেফট হ্যান্ড সাইড লিখা লেফট হ্যান্ড সাইড কি লিখা আছে 1 plus sec a by sec a এটো কোৱা আছে এতিয়া এটো আমি কি বুলি কৰো বাৰু এটো আমি এনেকে কৰো না 1 plus 1 by cos a by 1 by cos a এনেকে কৰো তাৰপিছতে নেক্সট এটো ৰবা এটো আমি এনেকে কৰো কি কোট এলসিয়াম ল cos a মানে আমি লৈছো কি লসাগু লৈছো তো cos a plus 1 by কি হ'ব 1 by cos a এতিয়া তুমি যদি ভালকে এবাৰ সোৱা মন দি দিলাই তো তেতিয়ালে তোমাৰ এটো আৰু এটো কি হৈ যায় ক্যান্সেল গুচি যায় কি থাকি যায় তোমাৰ cos a plus 1 থাকি যায় নাইবা বুজি বাৰু ঠিক আছে বুজি পাবা আৰু তাৰপিছত শুনা এতিয়া নেক্সট রাইট হ্যান্ড সাইড টু সোৱা রাইট হ্যান্ড সাইড টু যদি মই কৰো তেতিয়া হলে কি হ'ব কি আছে রাইট হ্যান্ড সাইড টু sin স্কয়ার a 1 minus cos স্কয়ার a টো ডিনোমিনেটৰ আছে তো এতিয়া এই যে sin স্কয়ার a টো বাৰু মই এটো কথা জানো নে নাই বাৰু যে তোমাৰ sin ৰবা এক মিনিট cos স্কয়ার a plus sin স্কয়ার a equal to 1 বুলি মই জানো নে তেতিয়ালে cos স্কয়ার a equal to বাৰু ৰবা sin স্কয়ার a equal to 1 minus cos স্কয়ার a এনেকে লিখিব পৰা যায় sin স্কয়ার টো তেতিয়ালে sin স্কয়ার টো আমি এটা কি লিখো 1 minus cos স্কয়ার a আৰু ইফালে তলত আছে তোমাৰ a minus cos স্কয়ার a তাৰপিছত a ফালে এতিয়া এটো হ'ব তোমাৰ 1 minus cos a আৰু 1 plus cos a আৰু এফালে হৈ যাব কি 1 minus cos a তো এটো আৰু এটো যদি ক্যান্সেল যায় তেতিয়ালে তোমাৰ কিমান থাকিলে এটা cos a plus 1 লিখিব পৰা যাব আৰু এটো সোৱাচোন এটো সোৱা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড মিলিছে নে তো देयरफॉर কি হ'ব তোমাৰ देयरफॉर এটো আৰু এটো লিখি পেলাই প্রুফ বুলি লিখি দিবা 1 plus sec a by sec a equal to sin square a by 1 minus cos square a কি হয় প্রুফ হেডো কথা বুঝি question number is exercise 8.4 question number 5 or 5.2 question কি আছে তোমাৰ cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal to cosec a plus cot a proof কৰিব লাগে তো আমি এটা কি কৰিম সলিউশনৰ লেফট হ্যান্ড সাইড কি লিখিম cos a minus sin a plus 1 sin a plus 1 তাৰপিছতে আৰু তোমাৰ কি আছে cos a minus sin a minus 1 তো প্ৰথম কথাটো হৈছে তোমাৰ কোৱেশ্চনত যেটো ৰাইট হ্যান্ড সাইড আছে সেইটো তোমাৰ cosec আৰু cot আছে তো আমি এটা কাম কৰো আমি এই ওপৰটোকো তুমি কিহেদি ডিভাইড কৰা sin দি ডিভাইড কৰি দিয়া আৰু তাৰ পিছতে তলটোকো তুমি sin দি ডিভাইড কৰি দিয়া ওপৰটোকো sin দি ডিভাইড কৰা আৰু তলটোকো sin দি ডিভাইড কৰা sin a দি ডিভাইড কৰা এই ডিভাইড কৰিলে কি হ'ব ওপৰত থকা গুটেই কিটা আমি এনেকে বেলেগ কৰি পেলাই সেপাৰেট কৰি পেলাই লিখিব পৰা যাব minus sin a by sin a plus 1 by sin a আৰু ওপৰত থকা বিলাক কি হ'ব তোমাৰ cos a by sin a minus sin a by sin a আৰু minus 1 by sin a তাৰপিছতে যে সিম্পলিফাই কৰিবৰ কাৰণে ট্ৰাই কৰা কি হ'ব এটো তোমাৰ বনি গ'ল cos a এটো তোমাৰ এটো ক্যান্সেল যাব কিমান থাকিব তোমাৰ 1 হ'ব আৰু এটো তোমাৰ প্লাস কিমান হ'ব cosec a তাৰপিছতে এটো হ'ব তোমাৰ cot a মাইনাস এটো ক্যান্সেল যাব তোমাৰ কিমান হ'ব তোমাৰ 1 আৰু মাইনাস কিমান হ'ব তোমাৰ cosec এইলৈকে বুজি পাইছা sin এটো কেনে নলয়
এইটো তোমাৰ প্লাছ হ'ব cos a প্লাছ sin হ'ব এইটো মাইনাছ দিছিলোঁ মই এইটো প্লাছ হ'ব এইটো প্লাছ প্লাছ হ'ল একেলগে হ'ল এতিয়া চোৱা ইয়াৰ পিছত নেক্সট ষ্টেপটোত কি কৰিম বাৰু নেক্সট ষ্টেপটোত তুমি কি কৰিবা তুমি এটা কাম কৰা কি কৰিবা তুমি cot a প্লাছ cosec cot a প্লাছ cosec a টো আৰু এনেকে এইটোক আমি এনেকে লিখিব পাৰিমনে কোৱাচোন লিখিব পাৰিম নে এনেকে কৰি পেলাই ইয়াকো তেনেকে বনাই দিওঁ দেখিবলৈ ভাল হ'ব cot a মাইনাছ cosec a প্লাছ 1 এইটো ইয়াত দি এনেকৈ কৰি দিছোঁ পাৰিম নে এনেকৈ কৰিব পাৰিম কৰিব আৰু যদি কৰিব পাৰোঁ তেতিয়াহ'লে এটা কাম কৰোঁ কি কাম কৰোঁ আমি তলত আৰু ওপৰত আমি cosec প্লাছ cot আমি কি কৰি দিওঁ ইনটু কৰি দিওঁ cosec প্লাছ cot বুজি পাইছা আমি যদি ওপৰত আৰু তলত আমাৰ এনচাৰটো কি আছে cosec প্লাছ a আছে নহয় যদি তোমাৰ এই কুৱেশ্যনটো যদি এনেকৈ থাকিলেহেঁতেন শুনা দেই এনেকৈ যদি এনেকৈ থাকিলেহেঁতেন এনেকৈও থাকিব পাৰে কেতিয়াবা এনেকৈ যদি থাকিলেহেঁতেন এনেকৈ যদি কেনেবাকৈ থাকিলেহেঁতেন 1 cosec a প্লাছ cot a এনেকৈ নিদি পেলাই 1 cosec a প্লাছ cot a থাকিলেহেঁতেন তেতিয়া কিন্তু আমি ওপৰে তলে cosec মাইনাছ cot a উলিয়াই দিলোঁহেঁতেন তেতিয়া আমাৰ সেইটো তেনেকৈ ওলালেহেঁতেন চাবা তুমি কৰি চাবা এইবিলাক প্ৰেক্টিছৰ কাৰণেই হ'ব এইটো উইদাউট প্ৰেক্টিছটো তুমি একো কৰিব নোৱাৰা এইবিলাক প্ৰেক্টিছ নকৰিলে নহ'ব এইবিলাক তো এতিয়া তোমাৰ ইয়াতে নেক্সট মই কি ক'ব গ'লোঁ যে তোমাৰ cosec a প্লাছ cot a তোমাৰ নিউমাৰেটৰ আৰু ডিনমিনেটৰ মানে লব আৰু হৰত দুইটাতে cosec a প্লাছ cot a তোমাক মই মাল্টি শুনা এই ষ্টেপটোৰ পিছত কি কৰিবা তুমি ইয়াতে লিখিব লাগিব তোমাৰ cot a প্লাছ cosec a এইটো আছে -1 আছে এইটো এটা ষ্টেপ তাৰপিছতে এইটো কি হৈ আছে তোমাৰ এইটো হৈ আছে তোমাৰ cosec a প্লাছ cot a এইটো হৈ গ'ল এইটো হ'ল তাৰপিছতে এইটো তুমি কি কৰিব লাগিব ইয়াৰ লগত ইনটু যদি ইনটু কৰোঁ তেতিয়াহ'লে সেইটো তলৰ ষ্টেপটো বাৰু একে থাকিব কি হ'ব তোমাৰ cot স্কোৱাৰ a মাইনাছ তোমাৰ cosec a আৰু এইফালে আহি গ'ল তোমাৰ cot a স্কোৱাৰ নহয় cot a প্লাছ cosec a এইটো আহিলে cosec a আৰু তোমাৰ আহিলে এইফালে তোমাৰ কি প্লাছ 1 আহিলে তাৰপিছতে নেক্সট কি কৰিবা নেক্সট কৰিব লাগিব তোমাৰ এইটো কি হ'ব নেক্সট এইটো হৈ গ'ল তোমাৰ ওপৰত যেনেকৈ আছে তেনেকৈ থাকিব দিয়া বুলি কৈছিলোঁ নহয় তো সেইটো তুমি কি কৰা cot a প্লাছ cosec a মাইনাছ 1 এইটো আৰু এটা আছিলে তোমাৰ cosec a প্লাছ cot a এইটো কেনেকৈ থাকিব দিয়া তাৰপিছতে এতিয়া এই ইয়াত কি হ'ব তুমি চোৱা ইয়াত হ'ব তোমাৰ cot স্কোৱাৰ a মাইনাছ cosec স্কোৱাৰ a তাৰপিছতে প্লাছ 1 তাৰপিছতে তোমাৰ প্লাছ 1 আছিলে প্লাছ 1টোৰ লগতো ইনটু হৈ যাব নহয় চৰি দেই মোৰ ভুল হৈ গ'ল cot a প্লাছ cosec এইটো মই ইনটু নকৰিলোঁ ইয়াতে cosec a এইটো হ'বই আৰু এইটো হৈ যাব তোমাৰ cot a প্লাছ cosec a এইটো ইনটু কৰিব লাগি গৈছিলে তাৰপিছতে নেক্সট এতিয়া এই ওপৰত থকাটোতো থাকিব দিয়া একদম ইজি ওপৰত থকাটো থাকিব দিয়া একোৱেই নকৰিবা ওপৰত থকাটো চাবা কি হ'ব তাৰপৰা cosec a প্লাছ cot a তাৰপিছতে এইটো কি হৈ যাব তোমাৰ -1 হৈ যাব আৰু প্লাছ cot a প্লাছ cosec a এটা কিয় মাইনাছ হ'ল 1 কি হ'ব 1 কেতিয়া পাওঁ আমি cot স্কোৱাৰ cosec স্কোৱাৰ মাইনাছ cot স্কোৱাৰ কৰিলে 1 পাওঁ তো ইয়াতে cot স্কোৱাৰ মাইনাছ cosec স্কোৱাৰ আছে তো গতিকে সাইনটো উল্টা হৈ যাব -1 পাম সেইকাৰণে এই ফৰ্মুলাটো চোৱা cosec স্কোৱাৰ a মাইনাছ cot স্কোৱাৰ a ইকুৱেল টু কিমান হয় 1 হয় তো ইয়াত cot স্কোৱাৰ a মাইনাছ cosec স্কোৱাৰ আছে গতিকে আমি এইটো -1 পাইছোঁ সো এতিয়া তুমি ভালকৈ যদি মন কৰা এবাৰ তোমাৰ অংকটো ওলাই গ'ল a প্লাছ cosec a মাইনাছ 1 আছে আৰু তলত যদি এইটো তুমি মিলাই লিখা তেতিয়া তুমি cot a প্লাছ cosec a মাইনাছ 1 এইটো তেনেকৈ লিখিলা তো ওপৰত কি হৈ যাব তোমাৰ cosec a প্লাছ cot a হৈ আছে তো তেতিয়াহ'লে এইটো আৰু এইটো যদি তুমি কেনচেল কৰি দিয়া তেতিয়াহ'লে তোমাৰ cosec a প্লাছ cot a হৈ যাব এইটো এনচাৰ প্ৰুফ হৈ গ'ল এই তোমাৰ 8.4 5 নম্বৰ 6 নম্বৰ কুৱেশ্যনটোত সলিউশন কৰিবৰ কাৰণে তুমি প্ৰথমে লেফট হেণ্ড সাইড লোৱা লেফট হেণ্ড সাইড লৈ পেলাই লিখি লোৱা
sin a 1 minus sin a তাৰপিছতে এতিয়া তুমি কি কৰা চোৱা এনেকুৱা কোৱেশ্চনবিলাক দেখিলে ন এটা বস্তু কিন্তু সদায় এটা বস্তু চাব লাগে এই যে যেতিয়া যে আমি সেই হৰহ পৰিমেয়কৰণ অংকবিলাক যে কৰিছিলো এই যে তোমাৰ ডিনোমিনেটৰ ৰেচনেলাইজ কৰিব লাগে যে সেই তেনেকুৱা কোৱেশ্চনবিলাকত মাইনাছ থাকিলে ওপৰত আমি ইয়াৰ উল্টাটো মানে কি মাইনাছ থাকিলে প্লাছ ওপৰত গ'লে নকৰোঁ জানো সেই তেনেকুৱা ধৰণৰ অংক কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰায়ভাগ অংকতে এনেকুৱা টাইপৰ ইউজ হয় মানে তো সেইটোকে আমি এতিয়া ট্ৰাই কৰি চাওঁ কি হয় হয়নে নহয় তো এতিয়া ইয়াত যদি তোমাৰ মাইনাছ চাইন ওৱান মাইনাছ চাইন এ আছে তেতিয়াহ'লে ইয়াৰ লগত মই কি কৰিম 1 প্লাছ চাইন এ কৰি দিম আৰু ওপৰত কি কৰিম তেতিয়াহ'লে তোমাৰ 1 প্লাছ চাইন এ আছে গতিকে তাৰ লগত আমি একেটাই কৰিব লাগিব কি হ'ব লাগিব তোমাৰ 1 প্লাছ চাইন এ হ'ব লাগিব ইয়াতে নাই হোৱা জানো বুজি পাইছানে কথাটো কি কৈছোঁ মই তো এতিয়া তলত কি হৈ গ'ল তলত এইটো a মাইনাছ বি a প্লাছ বি হ'ল a মাইনাছ বি a প্লাছ বি হৈ গ'ল গতিকে তলত আহিলে মই প্ৰথমে লিখি লওঁ এবাৰ 1 মাইনাছ চাইন স্কোৱাৰ a আহিলে বুজি পাইছানে আৰু ওপৰত কিমান আহিলে তোমাৰ 1 প্লাছ চাইন এ এইটো হৈ গ'ল তোমাৰ হোল স্কোৱাৰ নাই পোৱা বুজি তো এতিয়া তাৰপিছতে নেক্সট ষ্টেপটো হৈ গ'ল তোমাৰ কি তলত 1 মাইনাছ চাইন স্কোৱাৰ এ মানে কিমান হৈ তোমাৰ কছ স্কোৱাৰ এ ফৰ্মুলা মতে আৰু ওপৰত স্কোৱাৰ আছে এইটো ওপৰত স্কোৱাৰ আছে এইটোতো এবাৰ লিখি দিছোঁ বাৰু দিয়া তো ওপৰত স্কোৱাৰ আছে মই ফৰ্মুলাটো এবাৰ লিখি দিছোঁ শুনা কি কৈছে কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ ইকুৱেল টু তোমাৰ 1 হয় চ' কছ স্কোৱাৰ এ ভেলুটো 1 মাইনাছ চাইন স্কোৱাৰ ভেলু নহ'ব জানো 1 মাইনাছ চাইন স্কোৱাৰ এ এইটো এইফালে লৈ আহিলোঁ 1 স্কোৱাৰ চাইন স্কোৱাৰ তো 1 মাইনাছ চাইন স্কোৱাৰ এ মানে কিমান হয় কছ স্কোৱাৰ এ হয়নে তো তেতিয়াহ'লে চোৱা এইটোতো স্কোৱাৰ আছে গতিকে দুইটাৰ পৰা তোমাৰ কি হৈ যাব দুইটাৰ পৰা তোমাৰ ৰুট অভাৰ ৰিমুভ হৈ যাব আৰু ৰিমুভ হৈ যোৱাৰ পিছত এতিয়া তুমি নেক্সট ষ্টেপটোত তুমি এই 1 বাই কছ এইখিনি লিখিছোঁ দেই মই 1 বাই কছ এ প্লাছ চাইন এ বাই কছ এ আৰু 1 বাই কছ এ মানে হৈ গ'ল তোমাৰ চেক এ আৰু এইটো হৈ গ'ল তোমাৰ কিমান টেন এ তো এইটো ওলাইছে তোমাক প্ৰুফ পটককৈ পাতা 8.4 কুৱেশ্যন নম্বৰ 5.7টো কুৱেশ্যন নম্বৰ 5.7 কুৱেশ্যনটো তোমাৰ সলিউশ্যনত যোৱা কুৱেশ্যনটো দেখিছা কি কৈছে কুৱেশ্যনটো চাই লোৱা এবাৰ লেফ্ট হেণ্ড চাইড কৰিম আমি ৰাইট হেণ্ড চাইড কৰি একো লাভ নহ'ব কাৰণ ৰাইট হেণ্ড চাইড বা লেফ্ট হেণ্ড চাইড বনোৱাটো তোমাৰ কষ্ট হ'ব লেফ্ট হেণ্ড চাইড বা ৰাইট হেণ্ড চাইড বনোৱাটো তোমাৰ কাৰণে ইজি হ'ব তো ইজিটো কৰিম তো কি হ'ব তোমাৰ চাইন থিটা মাইনাছ 2 চাইন কিউব থিটা 2 কছ কিউব থিটা মাইনাছ কছ থিটা এতিয়া তুমি এটা কাম কৰা ইয়াতে কৰিব পৰা কামটো কিউবতো আমাৰ একো ফৰ্মুলাই নাথাকে গতিকে আমি কি কৰোঁ এটা চাইন এটা কমন লৈ লওঁ চাইন থিটা এটা যদি ওপৰত কমন লওঁ তেতিয়াহ'লে এইটোত 1 মাইনাছ এইটোত কি থাকি যাব তোমাৰ 2 কছ 2 চাইন থিটা থাকি যাব হয় নহয় 2 চাইন স্কোৱাৰ থিটা থাকি যাব হয়নে আৰু তলতো যদি তুমি কছ থিটা এটা যদি কমন লোৱা তেতিয়াহ'লে ইয়াত থাকি যাব তোমাৰ কিমান 2 কছ স্কোৱাৰ থিটা মাইনাছ 1 থাকিব বুজি পাইছোনে মই এটা বস্তু দেখাত তোমাক লাগিছেনে যে এই বস্তুটোত চাইন থিটা আৰু কছ থিটা এইটো যদি মই বেলেগ কৰি পেলাব পাৰোঁ আৰু এইটো চোৱাচোন মোৰ এনেকৈ আছে এইটোত মোৰ এনেকৈ আছে এতিয়া এইটো আমাৰ টেন থিটা হয়নে নহয় এইটো মিলাই পেলাই এইটো আমি যেনেকৈ তেনেকৈ হ'লেও কাটিব লাগে এতিয়া ইয়াৰ পৰা এইটো আমাৰ টেন থিটা ওলাই আছে এইটোক মই বনাই দিওঁ এইটোক মই টেন থিটা বনাই দিলোঁ আৰু এইটোক মই 1 মাইনাছ চাইন স্কোৱাৰ থিটা তাৰপিছতে তোমাৰ প্লাছ চাইন স্কোৱাৰ থিটা হ'ব এইটো নহ'ব জানো চাইন স্কোৱাৰ থিটা প্লাছ চাইন স্কোৱাৰ থিটা আৰু এইটো হ'ব তোমাৰ কি এইটো তোমাৰ হৈ যাব কছ স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা তাৰপিছতে হৈ যাব তোমাৰ কি -1 হয় নহয় তো এতিয়া টেন থিটা এতিয়া এইটোক মই এটা কাম কৰিব লাগিব খালি এটা কাম কি কৰিব লাগিব তোমাৰ এই ওপৰত তুমি কি কৰা মাইনাছটো খুলি দিয়া তো 1 মাইনাছ কি হৈ যাব তোমাৰ চাইন স্কোৱাৰ থিটা মাইনাছ এইটো কি হৈ যাব মাইনাছ চাইন স্কোৱাৰ থিটা হৈ যাব হয় নহয় আৰু তলত কি হ'ব তলত যদি মই এটা মাইনাছ কমন লওঁ তেতিয়াহ'লে তলত যদি মই এটা মাইনাছ কমন লওঁ মই কিয় কৰি আছোঁ সেইটো কথা চাবা দেই তাৰপিছত এইটো মাইনাছ হৈ যাব
কছ স্কোৱাৰ থিটা আৰু এইটো কি হৈ যাব তোমাৰ প্লাছ 1 হৈ যাব তাৰপিছত তলত আকৌ লিখিলোঁ ৰ'বা চাই লোৱা প্ৰথমে তলত আকৌ লিখিলোঁ এতিয়া এইডোখৰ কি হয় মোৰ এইডোখৰ মোৰ কছ স্কোৱাৰ থিটা নহ'ব জানো হ'ব নাই এইডোখৰ কি হ'ব মোৰ কছ স্কোৱাৰ থিটা আৰু মাইনাছ কি আছে তোমাৰ এইফালে চাইন স্কোৱাৰ থিটা তাৰপিছতে এইটো যে মাইনাছ আছে বাৰু ভিতৰত কি হ'ব তোমাৰ মাইনাছ কছ স্কোৱাৰ থিটা আৰু এইটো যে মই বেলেগকৈ উল্টাকৈ লিখিলোঁ কিয় লিখিলোঁ কাৰণ চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা মানে কিমান হয় তোমাৰ 1 হয়নে এতিয়া এইটো যে মই উল্টাকৈ লিখিছোঁ কিয় কাৰণ তোমাৰ চাইন স্কোৱাৰ থিটা যদি তুমি লিখিব বিচাৰিছা মানে চাইন স্কোৱাৰ থিটা যদি লিখিব বিচাৰিছা তেতিয়াহ'লে এইটো এইফালে ল'ব লাগিব কিমান হ'ব তোমাৰ চোৱাচোন তুমি ভালকৈ চোৱা তোমাৰ 1 টো প্লাছত থাকিব লাগে আৰু কছটো মাইনাছত থাকিব লাগে নালাগে তেনে এইডোখৰ বা এইডোখৰলৈকে কছটো মাইনাছত থাকিব লাগে আৰু 1 টো প্লাছত থাকিব লাগে তো কি লিখিব পাৰিম তেতিয়া আমি চাইন থিটা লিখিব পাৰিম নে নাই প্লাছত চাইন থিটা লিখিব পাৰিম বুজি পাইছানে কথাটো কি কৈছোঁ মই চাইন স্কোৱাৰ থিটা লিখিছোঁ মই বুজি পাইছা তো এতিয়া নেক্সট এতিয়া তুমি কি কৰিবা এই মাইনাছটো ভৰাই দিবা ভিতৰলৈ এই মাইনাছটো ভিতৰলৈ ভৰাই দিবা ৰ'বা এইফালে লিখিছোঁ মই এইটো মই মুছি দিওঁ এতিয়া ইয়াৰ পিছতে মই কি কৰিম এইটো মোৰ ওলাই গ'ল চাবা দেই পিছত কি কৰিম মই এইটোত মই এইফালে টেন থিটা আৰু এইফালে এইটোত মই টানিলোঁ ওপৰত আছে তোমাৰ কিমান ওপৰত আছে তোমাৰ কছ স্কোৱাৰ থিটা মাইনাছ চাইন স্কোৱাৰ থিটা এইটো হৈ গ'ল তাৰপিছত তলত তোমাৰ আহি যাব মাইনাছটো ভৰাই দিলে এইটো কছ স্কোৱাৰ থিটা হৈ যাব আৰু মাইনাছ চাইন স্কোৱাৰ থিটা হৈ যাব বুজি পালানে আৰু এতিয়া নেক্সট এতিয়া ষ্টেপটো যেতিয়া কৰিবা তোমাৰ এইটো আৰু এইটো কেঞ্চেল হৈ যাব তো থাকিব তোমাৰ কিমান টেন থিটা